নিশ্চিতভাৱে ৰাণীমা চাওক পুৰণিক পাহৰি বা পুৰণিক বিদায় দি এয়া হৈছে নতুনক আধৰা সময় পোৱা নোপোৱাৰ হিচাপ কৰা নহয় নতুন বৰ্ষটোত নতুন পৰিকল্পনা নতুন সংকল্পলৈ আগবঢ়াৰ এয়া হৈছে সময় আৰু সেয়েহে 2025 বৰ্ষৰ আজি অন্তিমটো দেওবাৰ আজিৰ মাজত মাত্ৰ কেইটামান দিন তাৰপিছত এটা নতুন বৰ্ষ এই অন্তিম সময়খিনি পৰিয়ালৰ সৈতে নিজৰ আত্মীয়ৰ সৈতে কেইটামান সময় কটাবৰ বাবে এতিয়া বিভিন্ন ৰাজ্যৰ যিবোৰ বনভোজস্থলী সেই বনভোজস্থলীসমূহত ভিৰ দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত মই মহানগৰীৰ কিছু নাতি দূৰত অৱস্থিত খামৰেঙাত উপস্থিত আছো খামৰেঙা পৰিৱেশটো পোনপ্ৰথমতে মোৰ সতীৰ্থ পাৰ্থক দেখুৱাবলৈ অনুৰোধ জনাইছো এনেধৰণে আপোনালোকে দেখিব ইয়াত বিভিন্ন বনভোজকাৰীৰ দলে ইয়াত খুব আনন্দ উল্লাসেৰে তেওঁলোকে এসাঁজ খাবলৈ পৰিয়াল বা আত্মীয় স্বজনৰ লগত এনেধৰণে ওলাই আহিছে এই মুহূৰ্তত আপোনালোকে দেখিছে এয়া হৈছে খামৰেঙাৰ পৰিৱেশ আপোনালোকে খামৰেঙাৰ যিটো ফালে চাই সেইটো ফালে দেখিব কেৱল মাত্ৰ বনভোজকাৰী দলৰ ভিৰ বিভিন্নজনে নিজৰ পৰিয়ালক সময় দিবৰ বাবে নিজৰ আত্মীয় স্বজনক সময় দিবৰ বাবে কেইটামান সময় উলিয়াইছে বছৰৰ শেষৰ দিনটোত আৰু 25ৰ বৰ্ষটো কেনেধৰণে গ'ল বছৰটোত কি পালে কি হেৰুৱালে সেই গোটেইখিনি হিচাপ কৰে এতিয়া সময় নহয় সন্মুখত এটা নতুন বছৰটোত কি সংকল্প ল'ব কি পৰিকল্পনালৈ আগবাঢ়িব সেয়া হৈছে এয়া সময় আনন্দ উল্লাসেৰে এটা নতুন বছৰক আগবঢ়াৰ আদৰণি জনোৱাৰ এয়া হৈছে সময় আৰু এই সময়খিনিতে এনেধৰণে বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকল বনভোজকাৰী দল সেই বনভোজকাৰী দলেৰে বনভোজস্থলীসমূহ ভৰি পৰিছে এয়া হৈছে মহানগৰীৰ নাতিদূৰত অৱস্থিত পানীখাইটিৰ খামৰেঙাৰ এই মুহূৰ্তত পৰিৱেশটো দেখুৱাইছোঁ কণ শিশুসকল আছে শিশুৰ পৰা বয়োজ্যেষ্ঠলৈকে সকলোৱে আহিছে আমি প্ৰথমতে কণমানিসকলৰ সৈতে কথা পাতিম ক'ৰ পৰা আহিছা ভবানীপুৰ গণেশপুৰ ভবানীপুৰৰ পৰা আহিছা কেনেকুৱা লাগিছে ইয়াত আহি ভাল লাগিছে আজি কি কিবা খেলা ধূলা কৰিছা নে ইয়াত খেল ধেমালি কৰিছা খেলিছা দৌৰিছা দৌৰত তুমি ফাৰ্ষ্ট হলা নে ছেকেণ্ড হলা তুমি হাৰিলা খেলত এতিয়ালৈকে কি খালা চব খালো আৰু দুপৰীয়া কি খোৱা হ'ব তোমাৰ নামটো কি কোৱাচোন প্ৰথমতে নমস্কাৰ মোৰ নাম শ্ৰী প্ৰিয়াংকী কলিতা তুমি ক'ত পঢ়ি আছা এতিয়া মই গুৱাহাটী ৰিফাইনাৰী হায়াৰ ছেকেণ্ডাৰী স্কুলত আৰু এনেধৰণে খুব সুন্দৰকৈ কণমানি সকলোখিনি আছে তেওঁলোকে খেল ধূলা কৰিছে আমি এই মুহূৰ্তত দেখুৱাইছোঁ সকলোৰে মনত আনন্দ উল্লাস কাৰণ সন্মুখত এটা নতুন বছৰ আৰু নতুন বছৰটোক আদৰিবলৈ সকলোৱে এনেধৰণে নিজৰ আত্মীয় স্বজনৰ সৈতে ওলাই আহিছে এসাঁজ খাবৰ বাবে পৰিয়ালক সময় দিবৰ বাবে পৰিৱেশটো দেখুৱাইছোঁ খামৰেঙাৰ ঘন কুঁৱলীৰ আচ্ছাদন এতিয়াও ইয়াত এটা আছে মোৰ সতীৰ্থ পাৰ্থই দেখুৱাব ঘন কুঁৱলীৰ এটা আচ্ছাদন এতিয়াও ইয়াত দেখিবলৈ পোৱা গৈছে আৰু কুঁৱলীৰ আচ্ছাদনৰ মাজতে এটা বনভোজৰ আনন্দ বনভোজৰ আমোদ আৰু সেই বনভোজৰ আমোদ হয়তো আমি এই মুহূৰ্তত আপোনালোকে স্ক্ৰীণত আমাৰ দেখি সেইটা হয়তো আপোনালোকে অনুভৱ কৰিব পাৰিছে যে এনেধৰণে এটা এডেকুৱাট পৰিৱেশত প্ৰাকৃতিক পৰিৱেশৰ মাজত পৰিয়ালৰ সৈতে এসাঁজ খোৱাৰ যিটো সুকীয়া আমেজ বা সুকীয়া যিটো আমোদ সেই আমোদটো এই মুহূৰ্তত সকলোৱে লৈছে আৰু এয়া হৈছে খামৰেঙাৰ পৰিৱেশ আমি আৰু অকণমান আগলৈকে যাম কাৰণ এই যিহেতু লাহে লাহে সময় 12 বাজি গৈছে খোৱা লোৱাৰো সময় আহি পৰিছে গতিকে পাকঘৰত কি বনিছে আমি এই মুহূৰ্তত সেইখিনি চাবলৈ যত্ন কৰিম অকণমান আমি পাকঘৰলৈ যাম ইয়াত কি বনিছে আমি সেইখিনি জানিবলৈ যত্ন কৰিম এনেধৰণে আমি বৰ সতীৰ্থ পাৰ্থ আপোনালোকক দেখুৱাব খেল ধূলাৰ সমান্তৰালকৈ আনন্দ ফূৰ্তিৰ সমান্তৰালকৈ পাকঘৰত খানা বনি আছে বিভিন্ন ধৰণৰ আইটেম আমি এই মুহূৰ্তত দেখিবলৈ পাইছোঁ বাইদেউসকলে আঞ্জা কাটি আছে আমি অকণমান তেওঁলোকৰ সৈতে কথা পাতিম বাইদেউ কি হ'ব আজি আইটেমত মাছ হ'ব মাংস হ'ব কণী এই তৰকাৰী আছে এই ভাজি কিন্তু বতৰটো আচলতে হাঁহ খোৱা বতৰ আছে এতিয়া সৰু বাচ্চা লৈ অহা আছে স্কুলৰ পৰা সেইকাৰণে আৰু হোৱা নাই সেইটো আপোনালোকে ক'ৰ পৰা আহিছে আমি হেৰিৰ পৰা ভবানীপুৰৰ পৰা আহিছোঁ বজালী ভবানীপুৰ নুনমাটি গুৱাহাটী ভবানীপুৰ এই ভবানীপুৰৰ পৰা গোটেইখিনি পৰিয়ালৰ লোক আপোনাৰ পৰিয়াল মানে আমাৰ স্কুলৰ পৰিয়ালে এটা আৰ্ট স্কুলৰ পৰা আহিছোঁ এতিয়া দুপৰীয়া খানাৰ বাবে সকলো সাজু হৈছে সাজু হৈছোঁ আপোনাৰ ভাগত আজি কি পৰিছে কি বনাব আমি ৰান্ধনি লৈ আহিছোঁ তেতিয়াহ'লে ঠিক আছে আমি অকণমান ৰান্ধনিৰ ফালে চাইছোঁ পাকঘৰৰ ফালে চাইছোঁ পাকঘৰত চৌকা জ্বলিছে মানে খানা আৰম্ভ ৰান্ধনিৰ সৈতে অকণমান কথা পাতিম কি হ'ব আইটেম কি হ'ব আজি মাংস দালি চব্জি ভাজি মাংস কি থাকিব মাংস অকল চিকেন থাকিব চিকেন ঠিক আছে তেতিয়াহ'লে চিকেনটো ভালকৈ বনাব লাগিব তেতিয়া এখনে মাংস এখনে ভালকৈ বনাব লাগিব অকণমান আপোনাৰ সৈতে কথা পাতিছোঁ নতুন বছৰ নতুন পৰিকল্পনা নতুন সংকল্প নতুন বছৰক আঁকোৱালি লোৱাৰ বাবে কেনেধৰণৰ প্ৰস্তুতি কি সংকল্প নতুন বছৰটো ভালে যাওক বুলি সংকল্প আছে এতিয়া পুৰণাটোতো বহুত কিবা কিবি আমি দেখিলোঁ এতিয়া বহুত হেৰালোঁ বহুত পালোঁ এতিয়া নতুন বছৰটো
ভালকৈ পোৱা নোপোৱা হিচাপ কৰা সময় নহয়, নতুন নহয়, নতুন চব আদৰি ল'ব লাগে আৰু নতুনটো। ঠিক আছে, আমি আৰু অকণমান কথা পাতিম, পৰিৱেশটো দেখুৱাই গৈছোঁ। কাৰণ খামৰেঙাৰ এই যিটো প্ৰাকৃতিক পৰিৱেশ, খুব এটা সুন্দৰ পৰিৱেশ। বিভিন্ন সময়ত আমি দেখোঁ বনভোজকাৰী দলসকল ইয়ালৈ আহে, আৰু আজিও কাৰণ বছৰটো যিহেতু অন্তিমটো দেওবাৰ, এই অন্তিমটো দেওবাৰতো সকলোৱে আহিছে। এনেধৰণৰ এটা সুন্দৰ বাতাবৰণ, সুন্দৰ এটা পৰিৱেশ আৰু প্ৰাকৃতিক মাজত যিটো বনভোজ খোৱাৰ যিটো আমোদ, সেই আমোদটো আচলতে আপোনাৰ এনেধৰণৰ যিসমূহ প্ৰাকৃতিক পৰিৱেশ আছে বা প্ৰাকৃতিক যিসমূহ বনভোজস্থলী আছে, তালৈ আহিলে আপুনি খুব সুন্দৰকৈ অনুধাৱন কৰিব পাৰিব। কণমানিসকল ইয়াত লিখা মেলাও কৰি আছে, অকণমান আমি সেই পৰিৱেশটো দেখুৱাইছোঁ। সকলোখিনি আছে ইয়াত, আপুনি আনন্দ ফূৰ্তি দেখিব, নাচ ফূৰ্তি দেখিব, খেল ধেমালি দেখিব, পঢ়া শুনাও সকলো সমান্তৰালকৈ চাইছে, ছবি আঁকি আছে। কি ছবি আঁকিছা? এতিয়া পেঞ্চিল পোৱা নাই, এনে পেঞ্চিল লৈ আছোঁ। অকণমান তোমাৰ পৰা জানিম, আজি বছৰৰ অন্তিমটো দেওবাৰ, খানা খাবলৈ আহিছে, এটা খুব এটা সুন্দৰ পৰিৱেশ, কেনেধৰণৰ? মোৰ ভাল লাগিছে, ইয়াত চবে আহিছে, মোৰ ভণ্টিও আহিছে, তাই এটা ছবি আঁকি আছে এতিয়া। আজি খানাত কি? আজি চিকেন আছে চাগে, গম পোৱা নাই বাৰু। এতিয়া আমি ব্ৰেড আৰু এগ খাম বুলি ভাবিছোঁ। আৰু নতুন বছৰ, নতুন পৰিকল্পনা, কেনেধৰণৰ সংকল্প থাকিব নতুন বছৰ? চবৰে দিন ভালেই গ'ল, যিহেতু জানে 2025টো অলপমান বেয়া হ'ল আমাৰ, মানে গম পাইছে চবে, জুবিন দাৰ সেনেকুৱা হ'ল। এতিয়া ইমান নাই, ফূৰ্তি নাই। 2026টো ভাল হ'ব বুলি ভাবিছোঁ আৰু। নিশ্চিতভাৱে এনেধৰণে সকলোৱে হাঁহি ধেমালিৰ মাজত এসাঁজ খাইছে। আমি আৰু কিছু আগলৈকে যাম। ইয়াত বিভিন্ন ধৰণৰ বিভিন্ন প্ৰান্তৰ পৰা অহা যিসমূহ বনভোজকাৰী দল আছে, সকলো আছে, খেল ধেমালি কৰিছে, হাঁহি ফূৰ্তি সকলোখিনি আপুনি ইয়াত দেখিবলৈ পাব। কাৰণ পৰিয়ালৰ সৈতে কিছু সময় কটোৱা যিখিনি সময়, সেই সময়খিনি খুব গুৰুত্বপূৰ্ণ হয়। গতিকে এনেধৰণৰ এটা পৰিৱেশৰ মাজত পৰিয়ালৰ সৈতে এসাঁজ খাবৰ বাবে এনেধৰণে খামৰেঙালৈ ওলাই আহিছে। অকল খামৰেঙাই নহয়, আপুনি মহানগৰীৰ আশে পাশে থকা যিসমূহ বনভোজস্থলী আছে, সেই বনভোজস্থলীৰ বিভিন্ন যিসকল বনভোজকাৰী দল আছে, বনভোজকাৰী দল ইয়াত পৰিলক্ষিত হ'ব। আৰু এনেধৰণে সকলোৱে ওলাই আহিছে, বাইদেউসকল নাচি আছে, আমি কিছু পৰিৱেশটো দেখুৱাইছোঁ। এনেধৰণে খুব সুন্দৰকৈ সকলোৱে হাঁহি ধেমালিৰে সময় কটাইছে, পৰিয়ালৰ সৈতে সময় কটাইছে, আত্মীয় স্বজনৰ সৈতে সময় কাটিছে। আমি অকণমান কথা পাতি লওঁ নেকি আগতে? ক'ৰ পৰা আহিছে? আমি নতুন হৰণীয়া গান্ধীবস্তিৰ পৰা। গান্ধীবস্তিৰ পৰা আহিছে। হয় হয়। খামৰেঙাৰ খুব এটা সুন্দৰ পৰিৱেশ, প্ৰাকৃতিক পৰিৱেশ, এতিয়াও কুঁৱলী অকণমান আছে, খুব এটা সুন্দৰ, খুব ধুনীয়া সুন্দৰ পৰিৱেশ। আমি এইবাৰ প্ৰথম আহিলোঁ, আমি গোটেই মহিলাখিনি, আমাৰ ওচৰৰ মহিলাখিনি আহিছে, ভাল লাগিল। নতুন মানে পুৰণি বছৰটো শেষ কৰি বিদায় দি পেলাই আমি নতুন বছৰ আঁকোৱালি ল'ম। আনন্দ কৰিছোঁ, ফূৰ্তি কৰিছোঁ, তাৰ মাজত দুখ এটাও আছে, আপোনালোকৰো হয়তো আছে। আপোনালোকৰ যদিও আপোনালোকে আহিবই লাগিব, কৰ্তব্য। তাৰ মাজত জুবিন গাৰ্গৰ ন্যায় পোৱাটো আমি বিচাৰিছোঁ। তেওঁৰে গান, তেওঁৰে আমি লৈ পেলাই আজি বনভোজ খাবলৈ আহিছোঁ। এইখিনিয়ে আৰু, তাৰ মাজত ফূৰ্তিও কৰিব লাগিব, দুখো কৰিব লাগিব, সেইখিনিয়ে। মই অকণমান বাইদেউ, অকণমান আপোনাৰ কাষলৈ আহিছোঁ। বছৰৰ অন্তিমটো দেওবাৰ, নতুন এটা বছৰ আহি আছে, নতুন পৰিকল্পনা, নতুন সংকল্প। বছৰটো কেনেধৰণে বিদায় দিব? 25-26ক আদৰিবলৈ কেনেধৰণৰ সংকল্প? এনেইতো 25টো প্ৰথমৰ পৰা ভালেই আছিলে, কিন্তু আৰু ভাল বুলি এতিয়াতো ক'ব নোৱাৰি। আমাৰ হিয়াৰ মধুজনে নোহোৱা হৈ গ'ল, সেইটো কাৰণে চবৰে দুখ লাগে। বাকী আৰু 26টো যাতে আমাৰ কাৰণে নতুন বছৰ 26 চনটো যাতে সকলোৰে বাবে বিৰাট ভাল হয় আৰু সুখ সমৃদ্ধি সকলোৰে মনত, যেন সকলোৰে অকল নিজৰ স্বাৰ্থ বাদ দি সকলোৰে কাৰণে যাতে ভাবে চবে, সেইটোৱে লাগে। ল'ৰা ছোৱালীও যাতে এইবোৰ অসমীয়া জাতিটো, এইবোৰ এনেকুৱাবোৰ অলপ মাক দেউতাকেও শিকায়, এনেকুৱা অলপমান চবেই যাতে অকল নিজৰ ফেমিলিটো নহয়, চবৰে অলপ সেনেকুৱা হিচাপে যাতে চবে নিজৰ ঘৰখনৰ লগতে সমাজখনৰো কিবা এটা কৰিব পাৰে, সেইটোৱে বিচাৰোঁ আৰু। আমি আৰু আছে, আৰু কথা পাতিম অকণমান। বাইদেউ, অকণমান আপোনাৰ কাষলৈ আহিছোঁ। আজি সকলোখিনি কথা পাতিলোঁ, আপোনালোকে ক'ৰ পৰা আহিছে গোটেইখিনি গম পালোঁ, কিন্তু এতিয়া গম পাবলৈ বাকী আছে খানাত কি কি আছে। খানাত আমাৰ মাছ আছে, মাংস আছে, ছাগলী মাংস, মুৰ্গী মাংস আৰু পনীৰ, বেঙেনা পিটিকা, তাৰপিছত চব্জি, সেইখিনি। কিন্তু বাইদেউ, আজি বতৰটো কিছু ঠাণ্ডা, কুঁৱলী আছে, এতিয়ালৈকে ৰ'দ ওলোৱাই নাই, সূৰ্য দেৱতা আজি বহুত নাতিটো ৰ'দ। আজি বতৰটো হাঁহ খোৱা আছিল। তাকেতো হাঁহ এটা বন্দবস্ত কৰিছিলোঁ, কিন্তু বেলেগ এটা পাৰ্টীয়ে লৈ গ'ল, সেইকাৰণে হাঁহ আপোনাৰ ভাগ্যত নহ'লে আপোনালোকৰ। হয় হয় হয়, মাঘৰ বিহুত খাম, মাঘৰ বিহুত। আপোনাৰ ভাগত কি পৰিছে, কি বনাব? মোৰ ভাগত আজি বেঙেনা পিটিকা। কি বনাব? পুৰা বেঙেনা পিটিকা। পুৰা বেঙেনা পিটিকা। মাংস বনোৱা আমি দাদা এজন আনিছোঁ ওচৰৰে, তেখেতে মাংস বনাব। আজিৰ দিনটো কেনেকুৱা লাগিছে বাইদেউ? খুব এটা সুন্দৰ পৰিৱেশ, আপোনালোকে দেখিছে বিভিন্ন বনভোজকাৰী দল আছে, আৰু বছৰটোৰ কেইটামান দিনহে বাকী আছে, নতুন বছৰ এটা আহিবলৈ গৈ আছে, কেনেকুৱা? বিৰাট ভাল লাগিছে। ইমান দিনে আমি দুখকৈ পাৰ কৰিলোঁ জুবিনদাৰ নামত,
গতিকে এতিয়া আৰু বছৰটো বিদায় দিবলৈ ফূৰ্তি কৰিবলৈ অকণমান ওলাই আহিছোঁ আৰু সেয়া আৰু আপোনালোকে নাচিও আছিল অকণমান আমি দেখুৱাই আছিলোঁ যে অকণমান যদি নাচি দিয়ে কাৰণ বনভোজ মানে অলপমান হাঁহি ফূৰ্তি কৰা আমি দেখুৱাইছোঁ এনেধৰণে বাইদেউহঁতে খুব ধেমালিও কৰি আছে আমি দূৰৰ পৰাই চাইছিলোঁ আৰু এনেধৰণে তেওঁলোকে নাচোনতো আপোন পাহৰা হৈ গৈছে এক প্ৰকাৰ কাৰণ পৰিৱেশটোৱে তেনেকুৱা সময়খিনিয়ে তেনেকুৱা এই সময়টোৱে হৈছে পুৰণিক বিদায় দি নতুনক আঁকোৱালি লোৱা আৰু সেই সময়খিনিত নিজৰ পৰিয়ালৰ সৈতে নিজৰ আত্মীয় স্বজনৰ সৈতে কেইটামান মুহূৰ্ত কেইটামান ঘণ্টা কটোৱা আৰু এনেধৰণে সকলোৱে নিজৰ পৰিয়াল আত্মীয়ৰ সৈতে কেইটামান সময় কটাইছে আমি দেখুৱাইছোঁ ৰাজ্যৰ যিসমূহ বনভোজস্থলী আছে সেই বনভোজস্থলীত এটা উৎসাহৰ ঢল আপুনি দেখিবলৈ পাব যিকোনো প্ৰান্তত এতিয়া বনভোজস্থলীসমূহত উৎসাহৰ ঢল ঠিক তেনেদৰে মহানগৰীৰ নাতিদূৰৈত বা কাষতে থকা এই যিসমূহ বনভোজস্থলী আছে হাতীচিলা খামৰেঙা আদিকে ধৰি আপুনি যিসমূহ বনভোজস্থলী আছে সেই বনভোজস্থলীসমূহৰ পৰিৱেশো আমি ৰাতিপুৱাৰ ভাগৰ পৰা আমাৰ দৰ্শকসকলক দেখুৱাই গৈছোঁ এই মুহূৰ্তত আমি খামৰেঙাত আছোঁ খামৰেঙাত দেখিছে এনেধৰণে সকলোৱে হাঁহি ফূৰ্তি কৰি আচলতে কেইটামান সময় কটাইছে কেইটামান মুহূৰ্ত কটাইছে নিজৰ আত্মীয় পৰিয়াল স্বজনৰ সৈতে আমি এই মুহূৰ্তত দেখুৱাইছোঁ বাইদেউহঁতে খুব সুন্দৰকৈ নাচি বাগি তেওঁলোকে খুব ধেমালিৰে কিছু সময় তেওঁলোকে অতিবাহিত কৰিছে এই আনফালে যদি আমি চাওঁ তেতিয়াহ'লে চৌকাত জুই জ্বলি গৈছে তাৰমানে খানা আৰম্ভ হৈ গৈছে আৰু খুব সুন্দৰ সুন্দৰ ব্যঞ্জনেৰে তেওঁলোকে এসাঁজ খাব দুপৰীয়া ভাগত কিছু ধেমালি কৰিব কিছু ফূৰ্তি কৰিব আৰু এনেধৰণৰ পৰিৱেশ এটা এই মুহূৰ্তত বনভোজস্থলীসমূহ দেখিবলৈ পোৱা গৈছে আমি দেখুৱাইছোঁ এনেধৰণে বাইদেউহঁতে খুব সুন্দৰকৈ আচলতে হাঁহি ধেমালি কৰি কিছু সময় কটাইছে আমি এই মুহূৰ্তত সেই পৰিৱেশটো আমাৰ দৰ্শকসকলক দেখুৱাইছোঁ এনেধৰণে আচলতে বছৰটোৰ এই অন্তিমটো দেওবাৰত বনভোজস্থলীসমূহত কেৱল উৎসাহৰ ঢল দেখিবলৈ পোৱা গৈছে আনন্দৰ লহৰ দেখিবলৈ পোৱা গৈছে নাচি বাগি একাকাৰ কৰি সকলোৱে কেইটামান সময় কটাইছে নিজৰ পৰিয়ালৰ সৈতে কেইটামান মুহূৰ্ত কটাইছে নিজৰ আত্মীয় স্বজনৰ সৈতে আৰু এনেধৰণে ৰাজ্যৰ যিসমূহ বনভোজস্থলী আছে সেই বনভোজস্থলীসমূহত অন্তিমটো দেওবাৰত এনেকুৱা ধৰণৰ এটা পৰিৱেশ দেখিবলৈ পোৱা গৈছে আমি এই মুহূৰ্তত খামৰেঙাৰ পৰিৱেশটো আৰু আমি কিছু দেখুৱাম মোৰ সতীৰ্থ পাৰ্থ আছে পাৰ্থক মই আৰু অকণমান আগলৈকে দেখুৱাবলৈ অনুৰোধ জনাইছোঁ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত বনভোজকাৰী দলসমূহ আহিছে সমান্তৰালকৈ খানাৰ যি আয়োজন সেই খানাৰ আয়োজনো চলি আছে আমি এই মুহূৰ্তত পাকঘৰৰ কিছু দৃশ্যাংশ দেখুৱাইছোঁ পাকঘৰত নাচ গানৰ লগতে এই পাকঘৰত খানাৰ আইটেমো চলি আছে এই মুহূৰ্তত আমি দেখুৱাইছোঁ চৌকাত এয়া চিকেন মটন কি থাকিব চিকেন আছে মটন আছে আৰু হেৰি আছে মাছ আছে মাছ কাৰী মাছটো কিহেৰে বনোৱা বিলাহী আলু চিকেনটো ফ্ৰাই হ'ব নেকি চিকেনটো কাৰী আছে ন কাৰী ঠিক আছে আমি এই মুহূৰ্তত পাকঘৰৰ কিছু পৰিৱেশটো দেখুৱাইছোঁ পাকঘৰতো নাচ বাগৰ সমান্তৰালকৈ পাকঘৰতো এনেধৰণে খানাৰ আয়োজনটো চলি আছে আৰু এনেধৰণৰ এটা পৰিৱেশ এই মুহূৰ্তত বনভোজস্থলীসমূহত দেখিবলৈ পোৱা গৈছে আচ্ছা মই মুখ্য কাৰিকৰ আমি কথা পাতিম মুখ্য কাৰিকৰৰ সৈতে কথা পাতিম আজি কি হ'ব আইটেম আজি আছে ভাত দালি চব্জি মাছ মাংস চিকেন পনীৰ বহুত আইটেম আচ্ছা পাঠাৰ মাংসখন কাৰী হ'বনে ফ্ৰাই কাৰী হ'ব এইখন ফ্ৰাই কোনখন ফ্ৰাইটো থাকিব বেঙেনা ফ্ৰাই পুৰা থাকিব গৰৈ মাছ পুৰা থাকিব আচ্ছা ঠিক আছে নিশ্চিতভাৱে আমি এই মুহূৰ্তত সেই পৰিৱেশটো দেখুৱাইছোঁ এয়া হৈছে মহানগৰীৰ নাতিদূৰত থকা খামৰেঙাৰ পৰিৱেশ আৰু এনেধৰণে হাঁহি ধেমালি কৰি সকলোৱে কটাইছে খেল ধেমালিলে নিজৰ পৰিয়াল আত্মীয়ৰ সৈতে এনেধৰণে কিছু সময় কটাইছে কণমানিসকল আছে খেল ধেমালি কৰিছে আমি এই মুহূৰ্তত সেই পৰিৱেশটো দেখুৱাইছোঁ এয়া হৈছে খামৰেঙাৰ পৰিৱেশ সকলোৱে হাঁহি ফূৰ্তি কৰি কিছু সময় নিজৰ পৰিয়াল আত্মীয় স্বজনৰ সৈতে কটাইছে আৰু বনভোজস্থলীসমূহত এনেধৰণে উৎসাহৰ ঢল আনন্দৰ লহৰ উঠা দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত আমি পৰিৱেশটো খামৰেঙাৰ পৰা দেখুৱাই গৈছোঁ বিভিন্ন বনভোজকাৰী দলসকল আছে আমি দেখুৱাই গৈছোঁ পৰিৱেশ কথা পাতিবলৈ যত্ন কৰিছোঁ আৰু এনেধৰণৰ এটা পৰিৱেশ প্ৰাকৃতিক পৰিৱেশৰ মাজত এই বনভোজৰ যিটো আনন্দ যিটো আমোদ সেই আমোদ ল'বৰ বাবে আচলতে বিভিন্ন প্ৰান্তৰ পৰা খামৰেঙালৈ এনেধৰণে যিসমূহ বনভোজকাৰী দল আছে বনভোজকাৰী দলসমূহ অহা দেখিবলৈ পোৱা গৈছে